নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া কাটনি গাঁৱৰ বিহু কৰ্মশালা হৈ আছে, শেষ আজি। তো আমি নমিনেশ্যন দিয়াত গৈছিলোঁ, এতিয়া আহি আকৌ ইয়াতে সোমাইছোঁ। এইটো মুছলিম জনজাতিসকলৰ এৰিয়া হয়, তাতে আমাৰ বিধায়ক ছাৰ গণেশ লিম্বু ছাৰে ইয়াতে কৰ্মশালা পাতিছে। তো ছাৰো আহিব অলপ পিছত, আমি চাব আহিছোঁ ন। এয়া চাই লগতে আপোনালোকেও চাব। আমাৰ কেণ্ডিডেট ZPC ৰাণী বসুমতাৰীৰ মিষ্টাৰ হয়, এয়া দাদা আহিছে, দাদাৰ লগতে আহিছোঁ আমি গাড়ীত, আমি একেলগে। আপোনালোকক দেখাই আছোঁ বিহু কৰ্মশালা দেই, চাই থাকিব শেষলৈকে। বিহুৰ চাদৰ মেখেলাৰে আমাৰ বিধায়ক ছাৰে এয়া উপহাৰ আগবঢ়াব, এয়া আগবঢ়াইছে। আজি আমাৰ সৌভাগ্যৰ বিষয় যে সমগ্ৰ বিশ্বত অসমীয়া ছোৱালী হিচাপে নিজৰ পইচা দাঙিবৰ লগতে আমাৰ অসমীয়াৰ সন্মান তথা গৌৰৱ কঢ়িয়াই অনা বক্সাৰ অংকুচিতা বড়ো আৰু অংকুচিতা বড়োৰ মাতৃ শ্ৰদ্ধাৰ মাতৃগৰাকী ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি, আৰু তেখেতক এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কৰ্মশালাৰ কোষাধ্যক্ষ মফিকুল ইছলাম ডাঙৰীয়াই। ধন্যবাদ। আমি সম্বৰ্ধনা অনুষ্ঠানটি স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত আমি এয়া আমাৰ গুৰুটো হেভি গুৰু, হেভি গুৰু, ডেঞ্জাৰ গুৰু বাবা। এয়া এইফালে এটা আছে, বেলেগ দামী দামী মানুহ লগ পাইছোঁ আমি ন, কিন্তু আমাৰ পকেটত জিৰ' একো নাই, তথাপি আমি জিৰ' হ'ব পাৰোঁ, কিন্তু ভয় নকৰোঁ দেই দাদা। আজি আপোনাৰ অনুভৱ কৰি দিয়ক। আজি আহি ইয়াত মানে বহুত ভাল লাগিল। আচলতে যিটো অসমীয়া সংস্কৃতি বিহু, এই অঞ্চলৰ ৰাইজে যেনেকৈ আঁকোৱালি লৈছে, আৰু অকণ ল'ৰা একদম সৰু সৰু ল'ৰা ছোৱালীৰ পৰা একদম ডাঙৰ ছোৱালীলৈকে যিটো আনন্দৰে মানে বিহু নাচ কৰি আছে, দেখি খুব ভাল লাগিল। এই অঞ্চলৰ ৰাইজক বহুত মানে আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা জনাইছোঁ, তেওঁলোকে যাতে এই প্ৰগ্ৰেমটো সুন্দৰভাৱে ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে সকলো ৰাইজলৈ বিশেষভাৱে আমি বিহু মানে বহাগ বিহুটো মানে যি আহি আছে আমাৰ আগতে বহাগ বিহু উঠিছে। অহাকালিলৈ মানে প্ৰশিক্ষণৰ সেই প্ৰগ্ৰেম, আৰু যিটো মানে 19 তাৰিখে ইয়াত প্ৰগ্ৰেম দিব নেকি, 19 তাৰিখে প্ৰগ্ৰেমত সকলো ৰাইজ যাতে ইয়াত থকাটো বিচাৰিছোঁ আমি, সকলো ৰাইজে লগত আমি সকলো ইয়াত মানে থাকি বিহু আনন্দ উপভোগ কৰিম বুলি মানে আমি ভাবিছোঁ। সেইকাৰণে সকলো ৰাইজক ইয়াত থকাটো আমি সেইদিনাখনৰ কাৰণে বিচাৰিছোঁ। আজি ইয়াত আমি আহি এটা বেলেগ এটা অনুভৱ ইয়াতে দেখিবলৈ পাইছোঁ যে বিহু মানে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত এটা কথা আছিল কি অসমীয়া মানুহৰ গাঁৱত বিহু হয়, কিন্তু আমি এইটো জেগাত আহি দেখিলোঁ যে আচলতে অসমত বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰোঁ, আৰু সকলো জাতি জনগোষ্ঠীক লৈ বড়ো অসমখন যিহেতু গঢ় লৈ উঠিছে। আৰু মই ভাবোঁ যে ইয়াতে যি মাইনৰিটি এলেকা আছে আমাৰ ইয়াত, এই মাইনৰিটি এলেকাত যিসকল ইয়াত বাঙালী যিসকল আছে, তেখেতসকলক লৈ আমি ইয়াত দেখিছোঁ যে কণ যিবিলাক ল'ৰা ছোৱালী আছে, তেখেতসকলক লৈ কৰ্মশালাখন ইয়াত অনুষ্ঠিত কৰিছে আমাৰ বিধায়ক মহোদয়ৰ উদ্যোগত বা এই অঞ্চলৰ ৰাইজৰ সহযোগত, বিহু প্ৰেমী ৰাইজৰ সহযোগত। গতিকে আমি আশা ৰাখিছোঁ এই ধৰণৰ প্ৰচেষ্টাই অনাগত দিনবিলাকত আমাৰ অসমত যি বা সকলো জাতি জনগোষ্ঠীৰ মাজত যি মিলা প্ৰীতিৰ যি সম্প্ৰীতিৰ যি ভাৱ আছে, সেইটো আৰু মজবুত হোৱাৰ ক্ষেত্ৰত হেৰি হ'ব। আৰু এই জেগাতে মই আহি থকা যি ৰঙালী বিহুৰ ইয়াৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ, আৰু ইয়াত আহি খুব আনন্দিত হৈছোঁ।
হয় ধন্যবাদ ভাল লাগিল আজি চবকে লগ পাই ভাল আচ্ছা লাগিল বাইদেউ এতিয়া আপুনি কওক আপোনাৰ কি অনুভৱ ইয়াত আহি পেলাই মোৰতো বহুত বেছি আমি ভাল discuss লাগিছে মোৰ বহুত বেছি ভাল লাগিছে তোমালোকৰ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ বিহু নাচিছে মানে এনেকৈ লাগিছে আমাৰ নিজৰ মানে অসমত আমি সকলো জনজাতি আমি অসমীয়াই হয় ফাৰ্ষ্ট টাইম হয়নে তো সেইখিনি মানে ল'ৰা ছোৱালীখিনি যে আদৰি লৈ ইমান ধুনীয়াকৈ মানে নাচটো কৰিব পাৰিছে সেইটো মানে বহুত বেছি ভাল লাগিছে আৰু ভাবা নাছিলোঁ ইমান ধুনীয়াকৈ নাচিব পাৰিব ধন্যবাদ বাইদেউ আপুনি আহি পেলাই ইয়াত বহুত বেছি ভাল কথা কোৱাৰ লাগিলে। কাৰণে অ। আহি আছে ৰঙালী বিহু আপোনালোক বহুত বহুত শুভেচ্ছা থাকিল ৰঙালী বিহু তোমালৈও আৰু এইটো শুভেচ্ছা বিহুৰ থাকিল আৰু এই ফাইনেল অঞ্চলৰ প্ৰগ্ৰাম আছে সকলোলৈ। 19 তাৰিখে আপোনালোকে সকলোৱে বিহু আহিব উপভোগ কৰিবলৈ 19 তাৰিখে থেংক ইউ 19 আহিম এপ্ৰিল আহিম নিশ্চয় আহিম নিশ্চয়